অসমত ডি ভোটাৰ আৰু বিদেশী বহিষ্কাৰৰ তথ্য। অসম চৰকাৰে বিধানসভাত অবৈধ বিদেশী আৰু ডি ভোটাৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত জনোৱা মতে বৰ্তমান সময়ত ৰাজ্যত মুঠ ডি ভোটাৰৰ সংখ্যা হৈছে ৯১,৩৮৫ গৰাকী। আনহাতে এতিয়ালৈকে ৫৬,৭২৮ গৰাকী লোকক বিদেশী হিচাপে ঘোষণা কৰা হৈছে আৰু ইয়াৰে ৩১,৭৮৯ গৰাকীক বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে। বিগত দুবছৰত মুঠ ১,৬৭১ গৰাকী বাংলাদেশীক সীমান্ত সুৰক্ষা বাহিনীৰ জৰিয়তে নিজ দেশলৈ উভতাই পঠোৱা হৈছে বুলিও চৰকাৰী তথ্যত প্ৰকাশ পাইছে। সাহিত্যিক গীতা উপাধ্যায়ৰ বিয়োগ। অসমৰ সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি। বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী বঁটা প্ৰাপক ৰীতা উপাধ্যায় আৰু নাই। তেজপুৰৰ চান্দমাৰী স্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। অসুস্থতাত ভুগি থকা উপাধ্যায়ৰ বিয়োগত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে। সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা গীতা উপাধ্যায়ে অসমীয়া আৰু নেপালী সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে বিখ্যাত গ্ৰন্থ এন ফ্ৰাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ মৃত্যুত তেজপুৰ সাহিত্য সভা, অসম সংঘকে ধৰি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। লাকুৱাত ONGCৰ পাইপলাইন বিস্ফোৰণ। চৰাইদেউ জিলাৰ লাকুৱাত ONGCৰ পাইপলাইন ফাটি যোৱাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লাকুৱাৰ তেল গেছ নিৰ্গত হোৱা অঞ্চলটোত বৰ্তমান তীব্ৰ আতংকই বিৰাজ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবে এই ONGCৰ এক পুৰণি পাইপডাল ফাটিবলৈ পালে। ঘটনাৰ পিছতে সমীপৱৰ্তী অঞ্চলৰ লোকসকলে জুই জ্বলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বৰ্তমান সুৰক্ষাকৰ্মী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে। সামৰ্থ জুবিন গাৰ্গৰ গোচৰৰ শুনানি। শিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত এক গোচৰৰ প্ৰক্ৰিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২১ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। আনহাতে ফাষ্ট ট্ৰেক আদালতত ডক্টৰ পামী বৰঠাকুৰ উপস্থিত হৈ নিজৰ সাক্ষ্য প্ৰদান কৰিছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত এক বিশেষ গোচৰৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতত চলিছে আইনী প্ৰক্ৰিয়া। এই সন্দৰ্ভত আদালতত উপস্থিত হৈ নিজৰ গুৰুত্বপূৰ্ণ সাক্ষ্য প্ৰদান কৰে ডক্টৰ পামী বৰঠাকুৰে। সাংবাদিকৰ আগত পামী বৰঠাকুৰে ন্যায় ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোক ন্যায় লাভ কৰিবই। আনহাতে এই সমগ্ৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদনৰ শুনানিও আদালতত চলি আছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২১ জুলাই এই গোচৰৰ পৰৱৰ্তী দিন ধাৰ্য কৰিছে। অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা নহয়। যি হায়াৰ ছেকেণ্ডেৰী 75 অৰ্থাৎ 80% পৰা স্কুটি প্ৰদান কৰা হৈছিল, স্কুটি সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰা হৈছে। এতিয়া স্কুটিৰ পৰিৱৰ্তে ১০,০০০ টকা দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে।